নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। মাঘৰ বিহুৰ সকলোলৈকে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু সকলোৰে দিনবোৰ যাতে ভালে যাওক। আৰু আজি মাঘৰ বিহুৰ ৰাতিপুৱাই মই গা পা ধুই কৰি আহিলোঁ, ঘৰৰ কাম কাজ সকলোখিনি সামৰি। আৰু যিহেতু আমাৰ ঘৰতে অগ্নি পূজা ভাগ দেউতাই আগৰ পৰা কৰি আহিছে, আমাৰ ককাৰ দিনৰ পৰাই। এতিয়া আমাৰ ঘৰতো যিহেতু অগ্নি পূজা ভাগ হ'ব, তাতে অকণমান দেউতাৰ লগত লাগি ভাগি দিওঁগৈ। আৰু এয়া প্ৰায় মোৰ দেৰি হৈ গ'ল, দেউতাই প্ৰায় এইখিনি যা যোগাৰ কৰিয়ে পেলালে। আৰু আমাৰ পৰম্পৰা স্বৰূপে আমাৰ যিবোৰ জলপান সান্দহ বা পিঠা পনা বনোৱা হয়, প্ৰথমখিনি সদায় অগ্নি দেৱতালৈ আগবঢ়াই ৰখা হয় আৰু সেইখিনিকে দেউতাই অগ্নি দেৱতাৰ আগত দি পেলাই আমাৰ পূজা ভাগ আৰম্ভ হয়। আৰু এতিয়া এই পূজা ভাগ কৰাৰ আগমুহূৰ্তত পৰিয়ালৰ সকলোৱে আশীৰ্বাদ লৈছে যাতে গোটেই বছৰটো গোটেই পৰিয়ালটো সুখে শান্তিৰে থাকিব পাৰে, বিপদ বিঘিনি নোহোৱাকৈ। এয়া যিটো মেজি সজাই লোৱা হৈছিল ঘৰতে, তাতে দেউতাই অগ্নি সংযোগ কৰিলে আৰু খুব ধুনীয়াকৈ এইখিনি জ্বলি উঠিছে। আৰু এইফালে টিকলিৰ বোলে ভোক লাগিলে সিহঁতে দোকানৰ পৰা গৈ চিপছৰ পেকেট লৈ আহিছে, কাৰণ পূজা ভাগ কৰাৰ পিছতহে আমাৰ ঘৰত জা জলপান বনোৱা বা খোৱা হয়। এতিয়া মায়ে জলপান বনাই আছে আৰু ইহঁতৰ ভোক লাগিছে, সিহঁতে গৈ চিপছৰ পেকেট লৈ আহিলে আৰু বিহু বুলি সিহঁতক নতুন কাপোৰযোৰো পিন্ধাই দিলোঁ। ঘৰৰ যি অগ্নি পূজা সেইভাগ হৈ গ'ল, দেউতাই কৰিলে আৰু পৰিয়ালৰ সকলোৰে আশীৰ্বাদ ল'লে। আৰু এতিয়া মায়ে বনাইছে জলপান আৰু ইহঁতকেইটা এয়া ৰাতিপুৱা ভোক লাগিছে, খালী চাহ খুৱাই আছে যে এয়া চিপছ লৈ আহিছে। এতিয়া সিহঁতৰ ভোক পলাব বোলে চিপছ খায়। আৰু টিকলি এফালে আহাচোন, দেখুৱাই দিয়া। এই টিকলিয়ে নতুন কাপোৰ পিন্ধি আছে আৰু এইফালে ৰূপমেও পিন্ধিলে আৰু এইফালে ময়ো বিহু বুলি নাইটি এটাকে পিন্ধিলোঁ নতুন। আৰু এইফালে মায়ে ৰান্ধি আছে পাকঘৰত জলপান। আৰু আগৰ ভিডিঅ'বোৰতো মই বিহুৰ জলপান বনোৱা দেখুৱাইছোঁ, আমাৰ এনেকৈয়ে বনোৱা হয় জলপান। আৰু এয়া মানুহজনে আনিলে মিঠা দৈ আৰু ক্ৰীম। আৰু এয়া টেমাটোত বনাই থৈছে মায়ে দৈ। এইটো মিঠা দৈ নহয়, এইটো কেঁচা গাখীৰে বনোৱা দৈ। আৰু এয়া জলপান হৈ গ'ল। এইফালে মানুহজনলৈ আৰু ল'ৰা ছোৱালী দুটালৈ মই বাঢ়ি লৈছোঁ জলপান। আৰু এয়া মানুহজনক জলপান দিছোঁ। আৰু বিহুৰ পৰম্পৰা হিচাপে ডাঙৰক সেৱা কৰিব লাগে আৰু ল'ৰা ছোৱালীকেইটাকো সেৱা কৰাই ময়ো কৰি ল'লোঁ। আৰু এতিয়া দিছোঁ মানুহজনক জলপান খাবলৈ। বিহু বুলি পাকঘৰত মা আৰু দেউতাকো দি থৈ আহিলোঁ, দি পেলাই সেৱা সৎকাৰ কৰি দিলোঁ। কিন্তু ভিডিঅ' কৰি দেখুৱাবলৈহে নহ'ল, কাৰণ সকলোৱে খোৱাত ব্যস্ত হৈ আছে। মোকনো ভিডিঅ' কোনে কৰি দিয়ে কওকচোন বাৰু। মই নিজে নিজে ভিডিঅ' কৰি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰোঁ। তথাপিও লাইক এতিয়ালৈ বহুত কমেই আহে। লাইকটো বাৰু দূৰৰে কথা, ভিউজো নাহে। আপোনালোকে নাজানো ভাল পায় নে বেয়া পায় মোৰ ভিডিঅ'বোৰ চাই, নিশ্চয় জনাবচোন। যদি ভাল পায় মই দিবলৈ চেষ্টা কৰিম, আৰু যদি বেয়া পায় ভাবিছোঁ এতিয়াৰ পৰা লাহে লাহে ভিডিঅ' দিয়া কম কৰিম বুলি। ভিডিঅ' আৰু কমাই দিম দিয়াটো, কাৰণ ভিউজে যদি নাহে মোৰো বেয়া লাগে দিয়কচোন। ইমান কষ্ট কৰি এটা ভিডিঅ' বনোৱা যায়। আৰু এয়া দেখিছেনে, টিকলিয়ে নিজেও খাইছে জলপান, মোকো খুৱাই দিছে। আৰু তাই দৈতকৈ মানে ক্ৰীমটো খাই ইমান ভাল পাইছে। তাই দেউতাকৰ পাতৰ পৰা খাইছে, মোৰ পৰাও খাইছে। নিজৰখিনি জলপান নোখোৱাকৈ তাই ক্ৰীমখিনিহে খাই আছে, দেখিছেনে। আৰু আপোনালোকে তাৰ মাজতে ক'লোঁ বাৰু, আপোনালোকে জনাবচোন মোৰ ভিডিঅ'বোৰ চাই কেনে পায়। যদি ভাল পায় মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আচলতে বৰা চাউলৰ জলপান আৰু দৈ গাখীৰ খাই কোনফালে টোপনি আহিল ক'বই নোৱাৰোঁ। ইফালে আবেলি প্ৰায় হ'লহিয়ে, মেজি জ্বলাবৰে পৰ হ'ল। এয়া নাম গুণ গাই সকলোৱে মেজি জ্বলাব আহিল। এতিয়াহে ধুমা ধুমুকৈ গম পাই উঠি আহিছোঁ। আৰু যিয়েই নহওক মেজিৰ তাপ ল'বলৈ পালোঁ। আৰু আমাৰ এইফালে নিয়ম, ৰাতিপুৱা মেজি নজ্বলায়, দুপৰীয়া নাম গুণ গায় নামঘৰত, তাৰপিছতহে আবেলি ভাগলৈ মেজি ভাগ জ্বলায়। আৰু এয়া মেজি ভাগ জ্বলালে আৰু খুবেই ভাল লাগিল মেজিৰ তাপ ল'বলৈ পাই।
অগ্নি দেৱতাক সেৱাও কৰিবলৈ পালোঁ নামঘৰত আহি। আৰু বিহু বুলি বয়োজ্যেষ্ঠজনক দেউতাই মাতি আনিলে ঘৰলৈ বিহু খুৱাবলৈ বুলি, আৰু তাতে অকণমান আশীৰ্বাদ ল'বলৈ পাই আমাৰো ভাল লাগিল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।